মেৰী খ্ৰীষ্টমাছ সকলোকে। আজি ৰাতিপুৱাই ব্ৰেকফাষ্টত ঘুগুনিৰ লগত পৰঠা আৰু লাঞ্চ পাপাৰ কাৰণে বনাই মেলি আজি এটা অন্নপ্ৰসন আছে, যিহেতু মিষ্টাৰে ডিউটিৰ পৰা অহাৰ পিছত লৈ যাব। তেওঁ অহাৰ পিছত আমি ৰেডি হ'লোঁ আৰু গৈ ওলালোঁ আৰু বহুতেই ভিৰ আছিল আৰু একাপ গৈয়ে কফি খাই ল'লোঁ। তাৰপিছত এয়া ভাতৰ পৰিৱেশন। ভাতৰ লগত আছিল আলু চিপছ আৰু লগতে দাইল, তাৰ লগত মুড়ি ঘণ্ট আৰু তাৰ লগত আছিল বেঙেনা ফ্ৰাই আৰু মাছৰ জোল আৰু খাচীৰ মাংস। খাচীৰ মাংসটো একেবাৰে ভাল হোৱা নাছিল আৰু পিচকেইটাও ভাল নহয়। আৰু সেয়া খাই মেলি মিষ্টি আমি খালোঁ আৰু লাষ্টত আমি ঘৰ আহি ওলালোঁ, যিহেতু খ্ৰীষ্টমাছ। ৰেডি হৈ মেলি আৰু ফ্ৰেণ্ডৰ লগত ওলাই গ'লোঁ আৰু টংলাতে আছোঁ যিহেতু, সেইটো কাৰণে ৰাতিৰ ডিনাৰটো আমি একেলগে কৰি গ'লোঁ। আজিলৈ ইমানেই। বাই বাই।